নমস্কাৰ আসাম ষ্টাডি সমুদ্ৰসকল পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 18 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। আজিৰ দিনটো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ দৈনিক চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটাকৈ লাইক কৰি দিব। আহি পৰিছে আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এছআইক লৈ কঠোৰ হৈ পৰিছে বৰ্তমান উচ্চতম ন্যায়ালয়। দেশৰ নিৰ্বাচন আয়োগকো কাহা নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে। শীঘ্ৰেই বাতিল হ'ব পাৰে এছআইক লৈ কঠোৰ হৈ পৰিছে বৰ্তমান উচ্চতম ন্যায়ালয়। দেশৰ নিৰ্বাচন আয়োগৰ কাৰ্যপ্ৰণালীৰ অবৈধতা প্ৰমাণ পালে কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয়। যিকোনো খেলিমেলি পালে বন্ধ হ'ব সমগ্ৰ প্ৰক্ৰিয়া। আদালতে ধাৰ্য কৰিলে চূড়ান্ত শুনানি নতুন তাৰিখ। উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰিছে 7 অক্টোবৰৰ দিন। কেৱল বিহাৰেই নহয় সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এছচিৰ চূড়ান্ত নিৰ্দেশ। দেশৰ নিৰ্বাচন আয়োগৰ শপতনামাৰ পিছতে কঠোৰ হৈ পৰিছে বৰ্তমান সুপ্ৰিম কোৰ্ট। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। ৱাকফ সংশোধনী আইনক লৈ আছাউদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে। শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিছে চূড়ান্ত ৰায়। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ সংশোধনী আইনক লৈ আছাউদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৰ্বৰ্তীকালীন আদেশহে দিছে। ৱাকফ আইনক লৈ শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায়। মোদী চৰকাৰে ৱাকফ আইনক যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তি ৰক্ষণাবেক্ষণ নহয়, বেদখলকাৰী কবলৰ পৰা ৱাকফ সম্পত্তি উদ্ধাৰ নহয়, ৱাকফ সম্পত্তি কোনো উন্নয়নো নহয়। ইয়াৰ বাবে যিমান পাৰে সোনকালে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। অন্য ধৰ্মৰ লোকে নিজৰ সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব পাৰে। কেৱল মুছলমানৰ সম্পত্তিৰ বাবে কিয় আনিছিল এই সংশোধনী আইনসমূহ? ৱাকফ সংশোধনী আইনক লৈ আছাউদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে আজিৰ দিনটো। আন এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈ? চৰকাৰক গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ তথ্য জনাইছিল নে নাই এই বুলি এটা গৌৰৱ গগৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈ? কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। গৌৰৱ গগৈ আটাৰী সীমান্তৰ কোনো আদৰি নিছিলে। কিমান দিন তেওঁ পাকিস্তানত আছিলে, কি চৰকাৰী কাম কৰি আছিলে, কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল? কেন্দ্ৰীয় চৰকাৰ গৌৰৱ গগৈ কিবা তথ্য জনাইছিল নে নাই? 70 দেশলৈ এবাৰ ভ্ৰমণ কৰিলে ব্লেকমেইলিং কৰা আৰম্ভ কৰে। সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায়। 3,50,00,000 মানুহৰ আগত ক'ব লাগিব। গৌৰৱ গগৈ বিয়া হোৱা সম্পৰ্কৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আছে? মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, আমেৰিকা আৰু কাশ্মীৰ যায়। কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱা কথা শুনিছে নেকি বুলি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে। অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব লাগে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন কৰিছে কাৰণ তেওঁলোকৰ কাৰণে জাতিতকৈ বিজেপি পৰাস্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এছআইটি প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব। গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলো। আৰু এনেধৰণৰ খবৰসমূহ দৈনিক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। ষ্টুডিঅ'ৰ পৰা মই চুবু বৰাই বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।